নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত ঘগ্ৰাপাৰ হৰি মন্দিৰ প্ৰাংগণত আজি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঘগ্ৰাপাৰ ৰঙালী বিহু সন্মিলন অনুষ্ঠিত কৰা হৈছে। এইবেলি 40 সংখ্যক ৰঙালী বিহু সন্মিলনখন এদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কাৰ্যসূচী অনুসৰি আজি পুৱা 8 বজাত বিহু উদযাপন সমিতিয়ে পৰিৱেশ সুন্দৰ কৰি তোলাৰ পিছত বিহুৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি ফণীধৰ দাসে। স্মৃতি তৰ্পণ কৰি বিশিষ্ট সমাজকৰ্মীৰ থানেশ্বৰ লগ কৰে। ছাত্ৰ-ছাত্ৰীৰ মাজত নিম্ন আৰু উচ্চ দুটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিষয় ৰংঘৰ আৰু বিহু ঢোলৰ সৈতে জাপি চিত্ৰাংকন প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ঘগ্ৰাপাৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল শৰ্মাই। প্ৰতিযোগিতাত উপস্থিত থাকে ঘগ্ৰাপাৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক স্বপন চক্ৰৱৰ্তী। দিনৰ 11 বজাত অসম ভিত্তিক ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা উদ্বোধন কৰে নলবাৰীৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডক্টৰ কৈলাশ ডেকাই। আবেলি 4 বজাত অসমীয়া গীতৰ আধাৰত নাচ প্ৰতিযোগিতা উদ্বোধন কৰিব গুৱাহাটী কমাৰ্চ কলেজৰ সহযোগী অধ্যাপক ডক্টৰ প্ৰাণেশ্বৰ কলিতাই। অনুষ্ঠানত অতিথি হিচাপে অংশগ্ৰহণ কৰিব বিশিষ্ট সমাজকৰ্মী শম্ভু বৰ্মন আৰু জিতু কলিতাই। নিশা 9 বজাত সাংস্কৃতিক মঞ্চ মুকলি কৰিব JMB টিউটৰিয়েল হোমৰ সঞ্চালক গিৰীশ মল্ল বৰুৱাই। বন্তি প্ৰজ্বলন কৰিব স্পৰ্শ হাস্পতালৰ সঞ্চালক তথা বিশিষ্ট চিকিৎসক ডক্টৰ ভৰত বৈশ্যই। নিশা 9:30 বহাগৰ এনিশা উদ্বোধন কৰিব নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বাবুল কুমাৰ বেজবৰুৱাই। অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰিব কামৰূপ পৰিবহণ বিষয়া মনোজ কুমাৰ চৌধুৰী, নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মাধৱ ৰাজবংশী আৰু ঘগ্ৰাপাৰ হৰি মন্দিৰ সমিতিৰ সভাপতি বিনন্দ কলিতাই। বহাগৰ এনিশাত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী বিদ্যুৎ বিকাশ ডেইজি কৃষ্ণাই। লগতে অনুষ্ঠানত বিহু হুঁচৰি পৰিৱেশন কৰিব। নিউজ ডেস্ক ৰিপৰ্ট ইছা 24x7। লগতে এটি ফুলাম জাতিৰ আৰম্ভ আমাৰ অন্যতম সদস্য বৈকুণ্ঠ কুমাৰ আছে। লগতে এটি ফুলাম জাতিৰ আৰম্ভ আমাৰ উদযাপন সমিতিৰ সভাপতি উমেশ তালুকদাৰ ডাঙৰীয়া। আমি মাননীয় পতাকা উত্তোলন পৰ্বত আমাৰ বিহু পতাকা উত্তোলন কৰিবলৈ অনুৰোধ জনাইছোঁ। মানে তৎপৰতাত আজি আমাৰ পূৰ্ণাংগ ৰূপত আমি উপনীত হ'ব পাৰিছোঁ। গতিকে আজিৰ প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন, দ্বিতীয় কাৰ্যসূচী স্মৃতি তৰ্পণ, তৃতীয় কাৰ্যসূচী চিত্ৰাংকন প্ৰতিযোগিতা, তাৰপিছত আমাৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, নাচ প্ৰতিযোগিতা আৰু নিশা আমাৰ সাংস্কৃতিক সন্ধিয়াৰ আমি আয়োজন কৰিছোঁ। আমি ইতিমধ্যেই ডাঙৰ ডাঙৰ হোল্ডিঙেৰে আমি ৰাইজক এই কথাটো জনাইছোঁ। আশা ৰাখিছোঁ আজিৰ আটাইখিনি অনুষ্ঠানত কাৰ্যসূচীত আমাৰ প্ৰতিযোগিতাই হওক বা সাংস্কৃতিক সন্ধিয়াৰ যথেষ্ট মানুহ আমাৰ ইয়াত সমাগত হ'ব। গতিকে ভাল লাগিছে। আমাৰ এই ঘগ্ৰাপাৰৰ বুকুত এইবেলি আমাৰ 40তম বৰ্ষ। এই 40তম বৰ্ষত আমাৰ যিখিনি আমি সঁহাৰি পাইছোঁ ৰাইজৰ,
সঁচাকৈ ভাল লাগিছে। অৱশ্যে আমি আগতে দুদিনীয়া কাৰ্যসূচীৰে পালন কৰিছিলোঁ, কিন্তু আগত আমাৰ ইলেকশ্যন থকাৰ কাৰণে আমি গোটেইখিনি আলোচনা কৰি আমি এদিনীয়া কাৰ্যসূচী এইবাৰ আমি লৈছোঁ। আৰু এই এদিনীয়া কাৰ্যসূচীতে আমি গোটেইখিনি আমি যিখিনি আগৰ পৰা আমি কৰি আহিছোঁ, এই আটাইখিনি কাৰ্যসূচী আমি এদিনৰ ভিতৰত আমি কৰিম বুলি প্ৰয়াস কৰিছোঁ।